নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ সকলো ভালে আছে চাগৈ আৰু মই ভালে আছোঁ বৰ্তমান সকলোৱে সহযোগিতা কৰাৰ কাৰণে ভিডিঅ'বোৰ বনাবলৈ আগবাঢ়ি আহিছোঁ আৰু ভিডিঅ' দি দিলে আপোনালোকে ভিডিঅ' নিদিয়াৰ কথাটো যে সোধে সেইটো কাৰণে মনটো ভালো লাগে বাৰু সেইকাৰণে ভাবিলোঁ আজি পাতলকৈ ভিডিঅ' এটা দুটা দি থাকিম আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বিহু গ'ল দেৱালী গ'ল বিহু গ'ল মানে দুৰ্গা পূজা গ'ল সকলো এটা এটা উৎসৱ এটা এটা পূজা পাৰ হৈ গৈ আছে আৰু ভিডিঅ'বিলাক মই চাই আছোঁ ইউটিউবৰ কিছুমান ভিডিঅ' মই চাই আছোঁ ভিডিঅ'বিলাকত মানে কি হৈছে ভিডিঅ'বিলাকত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পইচা বহুৱাৰ কিছুমান মই থাম্বনেইল দেখিবলৈ পাই আছোঁ আৰু মোক বান্ধৱীসকলে কিছু বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰে পইচা বঢ়াইছে আৰু আপুনি কিবা গম পায় নেকি আপোনালোকে যেনেদৰে গম পাইছে ময়ো ঠিক তেনেদৰে এই থাম্বনেইলবিলাক যে ভুৱা ইউটিউবাৰ কিছুমানে যে ভুৱা বাতৰি যে প্ৰচাৰ কৰি থকা ইউটিউবাৰসকল আছে কিছু ইউটিউবাৰ যে আছে মানে তিলটোকে তালটো কৰি পেলাই যে বনোৱা ভিডিঅ' ইউটিউবাৰ কেইজনমান আছে সেই কেইজনমানৰ ভিডিঅ' মই চাইছোঁ কিন্তু ভিডিঅ'খিনি চাই পেলাই থাম্বনেইলবিলাক চাই পেলাই দেখোঁ যে বাহিৰত মানে একদম বহুত একেবাৰে হয় আৰু মানে থাম্বনেইলটো চালে গম পাব যে আমাৰ দৰমহা বাঢ়িলে অংগনবাড়ী ৱৰ্কাৰ সহায়িকাসকলক লৈ পেলাই কিছু লোকে বৰ হেতালি খেলি আছে বাহিৰত ধুনীয়াকৈ লিখি দিব দৰমহা বাঢ়িলে তাৰপৰা ভিতৰত গৈ চাবাগৈ ফুটুকা ফেন মানে কি হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোন কাহানী বাই তেখেতৰ ভইচ দি পেলাই কথা কেইটামান কৈছিলে অংগনবাড়ীক আমুক কৰিম অংগনবাড়ীক তামুক কৰিম সেই ভইচকেইটাকে ব্যৱহাৰ কৰি কিছু লোকে ইউটিউবত ভিডিঅ' বনাই আছে আৰু মোদী ডাঙৰীয়াই কয় কথাটো মুখনে লৰে এটা সময়ত কথাটো ওলাই এটা সময়ত তাৰমানে সম্পূৰ্ণ এডিট কৰা কিছুমান ভিডিঅ' আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ এডিট কৰা তেখেতৰ মুখৰ লগত মানে কথাবোৰ মিল নাথাকে সেইকাৰণে তেখেতসকলক ক'বলৈ বিচাৰিছোঁ যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে সঁচাকৈ বহুত বেছি আগ্ৰহেৰে বাট চাই আছে যে ভাল খবৰ এটাৰ কাৰণে আৰু আপোনালোকে এই ভুৱা থাম্বনেইলবোৰ লগাই এডিট কৰা কথাবোৰ মুখৰ লগত নিমিলা কাহানী বাই কোৱা কথাখিনিকে একেবাৰে পেকেটিয়াই বনাই পেলাই এই ছোৱালীবিলাকৰ মাথাবোৰ বেয়া নকৰিব গতিকে মই সেই কিছুমান যদি সঁচাকৈ তেখেতে ঘোষণা কৰিছে সেই ভিডিঅ'টো মই চকুত পৰা নাই কিন্তু এতিয়ালৈকে আৰু কোনোবাই যদি সেই ভিডিঅ'টো চকুত পৰিছে বা পাইছে তেতিয়াহ'লে কিবা মানে মোৰ লিংকটো পাৰি যদি মোলৈ শ্বেয়াৰ কৰি দিব আপোনালোকে মোৰ যিসকল বান্ধৱীয়ে ভিডিঅ' চাই লিংকটো আপোনালোকে মোৰ কমেণ্ট বক্সত লিংকটো দি দিব তেতিয়া মই চাব পাৰিম অৰিজিনেল ভিডিঅ'টো হয় নে নহয় কিন্তু মই যিকেইটা ভিডিঅ' চাইছোঁ সেই ভিডিঅ'কেইটাত মোদী ডাঙৰীয়াই কোৱা কথাখিনি মুখখনৰ লগত নিমিলে আপোনালোকে ভালকৈ লক্ষ্য কৰিবচোন তেখেতে কথা কৈ থাকে এটা আৰু উচ্চাৰণ হৈ থাকে এটা সময়ত মুখখন মানে তাৰতম্য দেখা যায় গতিকে মই সেই ভিডিঅ'কেইটা যিকেইটা চকুত পৰিছে সেই ভিডিঅ'কেইটাৰ ওপৰত মই আজি ক'বলৈ বিচাৰিছোঁ যে থাম্বনেইলবিলাকত মোদী ডাঙৰীয়া আমুক দিব মোদী ডাঙৰীয়া তামুক দিব আকৌ আৰু দুটামান ভিডিঅ' গুজৰাটৰ যিটো পইচা বঢ়াব সেই ভিডিঅ'টোৰ থাম্বনেইলটো আমাৰ অসমৰ সেইটো দিব হয় সেইটো দিয়াৰ কাৰণে তেখেতসকলক গুজৰাট চৰকাৰক বহুত ধন্যবাদৰ পাত্ৰ হৈ পৰিছে বৰ্তমান তেখেতক গুজৰাট চৰকাৰ দিব পাৰে আমাৰ অসম চৰকাৰ দিব নোৱাৰে অসম চৰকাৰে খালি আমাক মানে ঘৰত বহি থকা মানুহক এনেই শুই বহি থকা মানুহক পইচা দিবলৈ আতে আমাক দিবলৈ নাটায় কিন্তু গুজৰাট চৰকাৰক মানিব লাগিব যি কাম কৰিছে তেখেতসকলকহে প্ৰাপ্য দিছে তেখেতসকলক সেইকাৰণে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কাম কৰা বিনিময়ত যিটো কষ্ট তেওঁলোকে অনুভৱ কৰিব পাৰিছে কিন্তু আমাৰ অসম চৰকাৰে আকৌ অনুভৱ কৰিব পৰা নাই যি কাম কৰে তেওঁক অৱহেলা চকুৰে চাইছে আৰু যি কাম নকৰি ঘৰত বহি থাকে তেওঁলোকক মানে মোনা ভৰাই দিবলৈ চেষ্টা কৰিছে গতিকে একো নাই আমাৰ মানে দুখ সেইখিনিতে থাকিলে কিন্তু সেই গুজৰাটৰ ভিডিঅ'বিলাককে আকৌ এতিয়া আমি চালোঁ ভিডিঅ' দিলোঁ একেখিনি ভিডিঅ'কে বনাই আছে দিয়ে আছে আৰু ছোৱালীবিলাকে ভাবিছে কিজনী আমাৰ অসম চৰকাৰ কিবা এটা ভাল খবৰ ওলায় বা আমাৰ কেন্দ্ৰীয় চৰকাৰ কিবা এটা ভাল খবৰ ওলায় লৰালৰিকৈ সাঁতুৰি বিভিন্ন কাম বন এৰি থৈ আমাৰ ভাল খবৰ ওলায় বুলি ইউটিউবৰ ভিডিঅ'টো চাব তাৰপৰা লাষ্টত গৈ দেখিব ফৌ গতিকে এতিয়া ফৌ কৰি থাকিব নালাগে আপোনালোকে আমাৰ ছোৱালীখিনিক বৰ বেলেগকৈ মানসিকভাৱেও শাস্তি দিবলৈ লৈছে মানে শাৰীৰিকভাৱেও চকু বেয়া হৈ গৈছেগৈ
ভিডিঅ' চাব, কিজনী ভাল খবৰ এটা পাব। সেয়েহে কৈছোঁ যে এই ভুৱা বাতৰিবোৰ এডিট কৰি আপোনালোকে দিয়া বন্ধ কৰক। ভুৱা বাতৰিবোৰ দি পেলাই আমাৰ ছোৱালীসকলৰ মাথাবিলাক বেয়া, এনেই বেয়া হৈ আছে টেনশ্যনত। কি কৰিলে ভাল হ'ব, কি নকৰিলে ভাল নহ'ব, সেইখিনি চিন্তা চৰ্চা কৰোঁতে কৰোঁতে আমাৰ মানসিকভাৱে আমি একেবাৰে ভাগি পৰিছোঁ। আকৌ তাৰ মাজতে যদি এইবিলাক ভুৱা বাতৰি কিছুমান প্ৰচাৰ কৰি থাকে তেতিয়াহ'লে আৰু মানসিকভাৱে ভাগি পৰিব। গতিকে আপোনালোকে ভুৱা বাতৰিবিলাক দিয়া বন্ধ কৰক, ভুৱা বাতৰিবিলাক প্ৰচাৰ নকৰিব। আপোনালোকে বেলেগ বেলেগ থিমবিলাক লৈ পেলাই ভিডিঅ' বনাওক, আমাৰ আপত্তি নাই, কিন্তু এই দৰমহাৰ ওপৰত আপোনালোকে ভুৱা বাতৰি একেবাৰে প্ৰচাৰ নকৰিব। মাজতে মই এই ভুৱা বাতৰি ওপৰত থাম্বনেইলটো দিব 19,000, 18,000, 25,000, 24,000 সেইবিলাক দি বনাই পেলাই বৰ সাংঘাতিক ধৰণে প্ৰচাৰ কৰিছিলে। তেতিয়াৰ পৰা মই ভিডিঅ' দুটামান বনাইছিলোঁ, তেতিয়াৰ পৰা বন্ধ হৈছিলে। কিন্তু এতিয়া আকৌ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাতৰি দুটামান বেয়াকৈ প্ৰচাৰ কৰি আছে। কেন্দ্ৰই ইমান পইচা দিলে, যদি দিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে 2 অক্টোবৰ তাৰিখে ঘোষণা কৰিলেহেঁতেন। আমিতো 2 অক্টোবৰ তাৰিখে ঘোষণা কৰা নেদেখিলোঁ। তেতিয়াহ'লে ক'ত ঘোষণা কৰিলে? 2 অক্টোবৰততো আমাৰ 50 বছৰ পূৰ হৈছে, আমাৰ সোণালী জয়ন্তী বৰ্ষ পতা হৈছে। গতিকে সোণালী জয়ন্তী বৰ্ষত যদি 2 অক্টোবৰ তাৰিখে তেওঁলোকে ঘোষণা নকৰিলে, এই ঘোষণা কৰা কথাখিনি ক'ৰ কেতিয়া মানে মই একো ধৰিবও পৰা নাই। আৰু যদি সঁচা হয় তেতিয়াহ'লে খুব ভাল কথা, আৰু যদি মিছা বাতৰিবিলাক হয় তেতিয়াহ'লে আপোনালোকে কেতিয়াও এইবিলাক বাতৰি নিদিব। আমাৰ ছোৱালীসকল বহুত মানে সঁচাকৈ বহুত মানে দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে, পৰিস্থিতিৰ বাধ্য হৈছে পৰিবলৈ। গতিকে আৰু মানে দুখ লগা অৱস্থালৈ আপোনালোকে ঠেলি নিদিব। যি হয় ভাল খবৰটো দিব, ভাল খবৰটো সকলোৱে শুনিবলৈ বিচাৰে। আপোনালোকেও বহুত ভিউজ পাব ভাল খবৰ যদি দিবলৈ পাৰে। আৰু এইবিলাক মানে ভুৱা বাতৰিবিলাক প্ৰচাৰ নকৰিব। সেইকাৰণে আপোনালোকক সকলো কৰ্মী সহায়িকা হৈ মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে ভুৱা বাতৰি কেতিয়াও প্ৰচাৰ কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকৰে মানে ক্ষতি হ'ব, আমাৰতো একো নহয় ন। আমাৰ আপোনালোকৰ যেতিয়া সদায় একেটা বাতৰিকে প্ৰচাৰ কৰিব, মিছি কথা কিছুমান প্ৰচাৰ কৰিব, আপোনালোকৰ ওপৰত আমাৰ ছোৱালী বিতৃষ্ণা আহিব। আৰু যেতিয়া বিতৃষ্ণা ভাৱ আহিব আপোনালোকক সকলোৱে খং বা আপোনালোকে ভাল ভিডিঅ' দিলেও নোচোৱা হ'ব। গতিকে ক্ষতিটো আপোনালোকৰে হ'ব। সেয়েহে আপোনালোকক পুনৰবাৰ কৈছোঁ, আপোনালোকে যিটো সঁচা ভিডিঅ' সঁচা বাতৰি পায় সেইটো আপোনালোকে প্ৰচাৰ কৰাত আমাৰ আপত্তি নাই। আৰু আমাৰ অংগনবাদী কৰ্মীসকলক লৈ আপোনালোকে হেতালি নিখেলিব। প্ৰতিটো ভিডিঅ'তে দেখোঁ যে অংগনবাদী কৰ্মী সহায়িকা প্ৰত্যেকজন ইউটিউবাৰে অংগনবাদী কৰ্মী সহায়িকাক লৈ পেলাই মানে ভিডিঅ'টো আৰম্ভ কৰে। গতিকে আপোনালোকৰ নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে আমাক মানসিকভাৱে আপোনালোকে শাস্তি বা হাৰেছমেণ্ট দি আছে। গতিকে এইখিনি কৰিবলৈ চেষ্টা নকৰিব। আৰু মোৰ বান্ধৱীসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে, এই ভিডিঅ'টোৰ ওপৰত মই ৰিয়েকশ্যন দিয়াৰ কাৰণে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। ভাল হৈছে নে বেয়া হৈছে, আপোনালোকৰ যিখিনি কমেণ্ট সেই কমেণ্টখিনি মই ৰিপ্লাই যেনেকৈ পাৰিছোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মানে মই যিটো বেছি মানে আপোনালোকে কিছুমান কথা সোধে, উত্তৰটো মই কমেণ্টৰ দ্বাৰা দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু দি যাম। আপোনালোকে খালি কমেণ্ট কৰিব আৰু ভাল হ'লে অকণমান লাইক চাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।